এই বৰষুণ দিছে মানে বৰষুণ দিয়াৰ কাৰণে অলপ সোনকাল কৰি দিছোঁ বেয়া নাপাব Hi guys, welcome to my YouTube channel. আজি আহিছোঁ মই এজন শিল্পীৰ ঘৰলৈ চাওক এইখন তেখেতৰ ঘৰ এইখন আমি এতিয়া বৰ্তমান তেখেতৰ ঘৰলৈ সোমাই আহিছোঁ এই বৰষুণ দিছে মানে বৰষুণ দিয়াৰ কাৰণে অলপ সোনকাল কৰি দিছোঁ বেয়া নাপাব আৰু আন্ধাৰো হৈ আহিছে প্ৰথম আমি শিল্পীজনক আপোনালোকক চিনাকি কৰি দিছোঁ এইজন প্ৰথমে তোমাক নীলমণি গগৈ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ ধন্যবাদ আৰু তোমাৰ পৰিচয়টো দিয়াচোন ফাৰ্ষ্ট নমস্কাৰ মোৰ নাম শ্ৰীমান ভাস্কৰ সোণোৱাল গাঁও বজালকটা এতিয়া তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মা দেউতা ককা আইতা আছে বৰ সুখী পৰিয়াল বাৰু আমি বহি লওঁ ন বহা তুমিও বহা এতিয়া মই বহুত জেগাত কোৱা শুনিছোঁ যে তুমি অসমীয়া সংস্কৃতিৰ লগত জড়িত আছা হয়নে হয় তুমি এই অসমীয়া সংস্কৃতিটোৰ লগত জড়িত থকা কিমান দিন হ'ল প্ৰায় এবছৰমান হৈছে এবছৰমান হৈছে ন এতিয়া গায়ন বায়নো বজোৱা তুমি দুহাৰো চলোৱা নহয় জানো নাৰদৰ ভাও গোৱা মই কোৱা শুনিছোঁ তুমি বৰ সুন্দৰ বোলে বৰগীতো গোৱা হয়নে হয় এতিয়া তুমি মোৰ ইউটিউব চেনেলৰ ভিউচাৰসকলক ফাৰ্ষ্ট তুমি কি গাই শুনাবা মই প্ৰথমে নাৰদৰ এটি কলি গাই শুনাইছোঁ হে হৰি হে ৰাম হৰি অনন্ত মুৰাৰী ভকতব সলানিও ভকতব সলানিও হেব কয়ো ধাদি হেব কয়ো ধাদি ধন্যবাদ এতিয়া তুমি মোৰ ইউটিউব চেনেলৰ ভিউচাৰসকলক বৰগীতটাকে গাই শুনাম বৰগীত গাই শুনাবা ঠিক আছে বৰগীত ভাগ গাই শুনোৱা আৰু খোল বজাম তুমি খোল বজাই নিজে গাবা হাই গাইজ দেখিছে এই কণমানিজনে মই ক'লোঁ যে কণমানিজনক তুমি এটি বৰগীত গোৱা তেখেতে ক'লে মই বোলে খোলটো বজাই বজাইহে গাম তেতিয়াহ'লে তেখেতৰ প্ৰতিভাবিলাক আপোনালোকে নিজে দেখিছে নিজে খোল বজাইহে হেনো গাব সেইটো মই ক'বলৈ একো নাই আপোনালোকে নিজে কমেণ্ট কৰি জনাব যে শিল্পীজনৰ প্ৰতিভা কেনেকুৱা আপোনালোকে কমেণ্ট কৰি জনাব আৰু লগতে নীলমণি গগৈ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া কণমানিজনে আমাৰ ভিউচাৰসকলক প্ৰথম বৰগীত এভাগ খোল বজাই বজাই নিজে বজাই বজাই গাই শুনাব আপোনালোকে উপভোগ কৰিব নমস্কাৰ ৰাম গোসাঁই গোহাৰি ৰহু
tu asara pangkaja modu pana ramo khai karugu hari madhav da जहाँ जहाँ सदा तहाँ ही रू मेरा रामो खाई करूँ आवरे। धन्यवाद। সঁচাই কণমানিজনৰ কণ্ঠটোত মানে সঁচাই ইমান সুন্দৰ কণ্ঠ লগত খোলটো বজাই গৈছে, ইমান সুন্দৰকৈ খোলভাগ বজাই তেখেতে মানে বৰগীত ভাগ পৰিৱেশন কৰিলে। সঁচাই ক'বলৈ হ'লে আমাৰ কণমানিজনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু আপোনালোকেও কমেণ্ট কৰি জনাব যে এই কণমানিজনৰ কণ্ঠ কেনেকুৱা, লগতে প্ৰতিভাবিলাক কেনেকুৱা। আৰু মই কোৱা শুনিছোঁ তুমি গায়ন বায়নৰ যিটো একদম প্ৰথম যে গায় যে চাংটো তুমি গোৱা হেনো, আৰু মই গোৱা শুনিছোঁ বহুত জেগাত, বৰ সুন্দৰ লাগে। এতিয়া ভিউচাৰসকলক অকণমান গাই শুনাবা নেকি? ঠিক আছে। নমো শংকৰদেৱ মাধৱ হাহিতে মুৰ দেৱ দুয়োজন মাধৱৰ শিক্ষা ধৰি শুদ্ধ ভাৱে ভজো হৰি বন্ধু হেন ভক্তৰ শৰণ বন্ধু হেন ভক্তৰ শৰণ যে সাং শ্রীমদ যশোদা সুত পদকমলে নাস্তি ভক্তি নারণম যে সাং ভীরু কন্যা প্রগুণ কথনে নানুরক্ত রক্ষয় যে সাং শ্রী কৃষ্ণ লীলা ललिता गुण कथन नव कन्या नटितु धीगतां धीगतां धागितां कथयतु कृतुनस्तन्यतं मे इदंगाये राम हरि राम 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 कृष्ण कृष्ण हरि राम। ধন্যবাদ। সুন্দৰ। সঁচাই ক'বলৈ হ'লে কণমানিজনৰ কণ্ঠত যাদু আছে বুলি ক'ব লাগিব। ইমান সুন্দৰকৈ মানে যে চাং আৰু নমো শংকৰদেৱ যে চাং মানে ইমান সুন্দৰকৈ গালে কণমানিজনে। মোৰ গাৰ নোম একদম শিয়ৰি উঠিছে সঁচা কথা ক'বলৈ হ'লে। আপোনালোকেও নিশ্চয় গম পাইছে যে কণমানিজনৰ কণ্ঠ কেনেকুৱা, লগতে কণমানিজনৰ প্ৰতিভাসমূহ কেনেকুৱা আপোনালোকে নিশ্চয় গম পাইছে। আৰু তুমি এতিয়া যে দুহাৰ যে শিকি আছা, সেই দুহাৰৰ তুমি প্ৰৱেশ এখন গাই শুনাবা নেকি? ঠিক আছে, কোনখন গাবা? কৃষ্ণ শ্ৰীকৃষ্ণৰ প্ৰৱেশখন তুমি গাই শুনাবা ন? Hare
দিব জনয়াৰে যাক ধন্যবাদ। মোৰ মানে কৃষ্ণ ওলাই দিম লাগি গৈছে দেই, ইমান সুন্দৰকৈ গাইছে। তুমি যে এতিয়া যে কৃষ্ণৰ প্ৰৱেশখন গালা, বৰগীত গালা নহয় জানো, আৰু কি গাইছিলা, জয়চাংটো গাইছিলা, মানে গায়ন বায়নৰ আৰম্ভণি গীতটো গাইছিলা, তোমাক কোনে শিকাইছে? বিশ্বজিৎ কছাৰী ছাৰে। বিশ্বজিৎ কছাৰী ছাৰে তোমাক ভাওনা সংস্কৃতিৰ সকলোবিলাক শিকাইছে, আৰু সঁচাকৈ ক'বলৈ হ'লে বৰ সুন্দৰ শিকাইছে। আমি বিশ্বজিৎ কছাৰী ডাঙৰীয়ালৈ আমি মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল, যাতে এনেকুৱা উঠি অহা প্ৰজন্মক তেওঁ আৰু আগবঢ়াই নিয়ে, সেয়াই মই কামনা কৰিলোঁ। আৰু তাৰ বাহিৰে এতিয়া তুমি যিখিনি আমাৰ ৰাইজক দেখালা, তাৰ বাহিৰে আৰু তুমি কি জানা? অসুৰৰ বচন এবাৰ গাবাচোন। ঠিক আছে, তুমি অসুৰৰ বচন অকণমান গাই শুনাব পাৰিবানে? পাৰিম। ঠিক আছে, গাই শুনোৱা। থৈ লওঁ। সঁচাৰ কথা পিতৃদেৱ, কিমান শুনিম আৰু বিদ্যুৎ পাৰিবানি? যাৰ ভয়তে জগতে হয় কম্পমান, হৃদবাদ হয় কেনেদৰে এনে তীব্ৰ অপমান। ধন্যবাদ। একদম ডাঙৰ ভাৱৰীয়া লেখীয়া মাত, ভইচটো মানে ডাঙৰ ভাৱৰীয়া লেখীয়া উলিয়াইছে। সঁচাই ক'বলৈ সুন্দৰ, অতি সুন্দৰ গাইছা তুমি। সঁচাকৈ ক'বলৈ হ'লে একদম অশেষ ধন্যবাদ থাকিল তোমালৈ, লগতে মোৰ ফালৰ পৰা আশীৰ্বাদ থাকিল যাতে তুমি এই অসমীয়া সংস্কৃতিটোত আৰু অলপ আগবাঢ়ি যাব পাৰা। লগতে বিশ্বজিৎ কছাৰী দেৱলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল, যাতে এনেকুৱা উঠি অহা প্ৰজন্মক তেওঁ আৰু আগবঢ়াই নিয়ে, সেয়াই মই কামনা কৰিলোঁ। আৰু আজিলৈ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ' চাবৰ বাবে আপোনালোকে মোৰ নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।